আজি অগ্নিবীৰৰ আপোনাৰ এডমিট কাৰ্ড দিছে। তো আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে বহুতেই মানে প্ৰব্লেম হৈছে, মানে এডমিট কাৰ্ডখন ডাউনলোড হোৱা নাই। তো ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব, প্ৰথমে আপোনাৰ ইয়াতে ৰোল নাম্বাৰটো বহাই দিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ পাছৱাৰ্ডটো বহাই দিব লাগিব। ৰোল নাম্বাৰটো আপোনালোকৰ সকলোৱে জানে, আপোনাৰ ইমেইলত আছে নাইবা আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টখনত আছে। তো ইয়াতে পাছৱাৰ্ড হ'ল আপোনাৰ ডেট অফ বাৰ্থ। তো বহাই দি ইয়াতে কেপচাৰটো ক্লিক কৰি লগ ইন ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন পেজ খোল খাব। তো ইয়াতে আপোনালোকৰ য'ত অনলাইন CWE এডমিট কাৰ্ড আছে ইয়াতে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছতে এইটো এটা মেছেজ আহিব আপোনালোকৰ ফালৰ, তাৰমানে উইণ্ড'ত স্ক্ৰীনত, আপোনাৰ লেপটপৰ স্ক্ৰীনত এনেকুৱা এটা মেছেজ আহিব, মানে তেওঁলোকে মানে এই ৱেবছাইটটো আপোনালোকৰ কণ্ট্ৰলৰ বাহিৰত হৈছে, মানে তেওঁলোকে কণ্ট্ৰল কৰিব পৰা নাই। তো তেওঁলোকে এটা নতুন ৱেবছাইট খুলি দিব, মানে আপোনালোকৰ এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিবলৈ মানে তেওঁলোকে গম পাইছে মানে আপোনালোকে যে এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পৰা নাই। তো আপোনালোকে অপেক্ষা কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যেতিয়া নতুন আপোনালোকৰ ৱেবছাইটটো খোল খাব, লগে মই আপোনালোকক অনলাইনৰ জৰিয়তে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে নতুনটো, তো আপোনালোকক মই দেখুৱাই দিম। লিখি দিছে ইয়াতে আপোনাৰ এক্সটাৰ্নেল ৱেবছাইট এটা কৰিব বুলি। ঠিক আছে, ধন্যবাদ।